নমস্কাৰ কিছুমান মানুহ দক্ষ আৰু কিছুমান মানুহ চুকা একেবাৰে মই খাটি অসমীয়াত কৈ দিছোঁ মই কিন্তু আজি এনে দুজন যুৱকক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তেখেতলোক চুকাও দক্ষও মই পৰিচয় কৰাই দিছোঁ এয়া হৈছে ঋতুপৰ্ণ বৰা নমস্কাৰ আৰু এখেত হৈছে সমীৰণ বৰা নমস্কাৰ এখেতলোকক আজি আমাৰ শ্ৰীমন্ত মোটিভেটৰ ইউটিউব চেনেল আৰু শ্ৰীমন্ত দত্ত অনুশীলন পেজলৈ অনাৰ মূল কাৰণ কি সেয়া আপোনালোকতকৈও আপোনালোকৰ সন্তানে বেছি উপলব্ধি কৰিব গতিকে ভিডিঅটো চাওঁতে কেৱল আপোনালোকেই নহয় কাষত সন্তানক লৈ ল'ব আজি এই দুজন যুৱকৰ কাষলৈ আমি অহাৰ মূল উদ্দেশ্য হৈছে এখেতলোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাতিক দিন কৰি কষ্ট কৰি আহিছে আজি 5 বছৰ ধৰি প্ৰায় 5 বছৰ ধৰি সেই বিষয়ে আমি কথা পাতিম এখেতলোক ককাই ভাই এজন হৈছে কেমিষ্ট্ৰিৰ আৰু আনজন হৈছে ফিজিক্সৰ গতিকে কেমিষ্ট্ৰি আৰু ফিজিক্স বুলি ক'লে আমি বিশেষকৈ যিসকল আৰ্টছৰ আমি খুব ভয় খাওঁ কিন্তু এখেতলোকে ইমান সহজ কৰি পেলাইছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে তেখেতলোকে মনত যি ভয় পুহি ৰাখিছিলে সেই ভয় আঁতৰি যোৱাৰ উপৰিও পৰীক্ষাত খুব সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে গতিকে আৰম্ভণিৰ পৰা শেষলৈকে এই ভিডিঅটো চাব জীৱনৰ বহু মূল্যৱান সময় আমি অবাবত নষ্ট কৰিছোঁ আৰু যদি এই সময়খিনি আপোনালোকে ভিডিঅটো নোচোৱাকৈ পাৰ কৰে তেতিয়াহ'লে জানিব যে জীৱনৰ এক অমূল্য সময় আপোনালোকে কিন্তু অবাবত পঠিয়ালে গতিকে মই প্ৰথম কথা পাতিম উভতি যাম আজিৰ পৰা কেইবছৰমান আগলৈ ঠিক লকডাউনৰ সময়লৈ সেই লকডাউনৰ সময়তে এখেতলোকে এটা কোচিং চেণ্টাৰ খুলিছিলে কোচিং চেণ্টাৰ মানে প্ৰথম তেখেতলোকে ফেচবুকত লাইভ ক্লাছ কৰিছিলে তাৰপিছতে বহুতে দাবী জনাইছিল আৰু দাবী জনোৱাৰ পিছত তেখেতলোকৰ সেই ক্লাছবিলাক এটা বেলেগ দিশলৈ ৰূপান্তৰিত হ'ল আৰু নাম ল'লে জ্ঞানম টিউচন চেণ্টাৰ গতিকে আহক জ্ঞানমৰ বিষয়ে বহুখিনি জানিম ফিজিক্সৰ বিষয়ে জানিম কেমিষ্ট্ৰিৰ বিষয়ে জানিম স্বাগতম জনাইছোঁ দুয়োজনকে আচ্ছা মই প্ৰথম ঋতুপৰ্ণক সুধিবলৈ লৈছোঁ আপোনাৰ হাইষ্ট কোৱালিফিকেশ্যন মই এমএসসি ইন কেমিষ্ট্ৰি আচ্ছা আৰু আপোনাৰ মই মাষ্টাৰ্ছ কৰিলোঁ ফিজিক্সত আকৌ বিএড কৰিলোঁ হয় এতিয়া আপুনি বৰ্তমান ক'ত কৰ্মৰত মই শিৱসাগৰ নিউলুক একাডেমীত কৰ্মৰত তাৰপৰা আৰু জ্ঞানম টিউচন আচ্ছা আৰু আপুনি মই শুৱালকুছিত কৰ্মৰত আৰু তাৰ লগতে জ্ঞানম টিউচন আচ্ছা এতিয়া প্ৰথম মই প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ এই যে জ্ঞানম এই জ্ঞানমৰ কনচেপ্টটো আপোনালোকৰ মনলৈ কেনেকৈ আহিলে জ্ঞানমৰ কনচেপ্টটো আচলতে জ্ঞানমটো প্ৰথমতে আমি অফলাইনে ষ্টাৰ্ট কৰিছিলোঁ সেইটো 2017ৰ কথা তেতিয়া অফলাইন ষ্টাৰ্ট কৰিছিলোঁ বেলেগ এজন ভাইটি এজনৰ লগত মই আৰু সিয়ে নামটো দিয়া জ্ঞানম টিউচন তাৰপিছতে আমি একচুৱেলি যেতিয়া লকডাউনৰ টাইমটো আহি গ'ল এনেকুৱা এটা সময় আহি গ'ল যে অফলাইন টিউচন চেণ্টাৰ চলোৱাটো বহুত টান কথা হৈ গ'ল ষ্টুডেণ্ট আহিবও নোৱাৰা হৈ থাকিলে তাৰপিছত বহুত সময় এনেই গ'ল কিন্তু তাৰপিছত ভাবিলোঁ যে তাৰ আগতে মই আকৌ ব্লগিং কৰিছিলোঁ সেইকাৰণে কেমেৰাৰ চাইনেজটো মানে মোৰ ইমান নাছিল সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই চাওঁচোন এনেকৈ ভিডিঅ' বনালোঁ তাৰপিছতে ষ্টুডেণ্টৰ ৰেছপন্সটো ভাল পালোঁ গাৰ্জেন সকলেও আমাক অনুৰোধ কৰিলে যে এইটো কণ্টিনিউ কৰি থাকক সেই ক'ভিডৰ সময়খিনি ধুনীয়াকৈ কণ্টিনিউ কৰাৰ পিছত তাৰপিছতে যিহেতু বস্তুবিলাক বহুত আগবাঢ়ি গ'লে অনলাইনৰ কামখিনি মানে এপবিলাকো আহিলে বেলেগক দেখি আমিও ইনস্পায়াৰ হ'লোঁ যে এনেকুৱা কৰিব পাৰিছোঁ তেনেকেই আগবাঢ়ি আহি এতিয়াও মানে ষ্টুডেণ্টৰ ডিমাণ্ড চলিয়ে আছে যিহেতু আৰু ষ্টুডেণ্টৰ মানে টিউচনলৈ অহা যোৱা কৰা সময়খিনি বাছে মেইনলি কথা বহুতে সুবিধা পায় সেইকাৰণে বিচাৰি আছে আৰু আমি চলাই গৈ আছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ সেইটো এটা বহুত বেছি ভাল লগা কথা মানে যিহেতু আমি এতিয়া অফলাইন কৰি থাকোঁতে গাঁৱৰ ওচৰৰ ল'ৰা ছোৱালীখিনি পাইছিলোঁ কিন্তু এতিয়া অনলাইনত হোৱাৰ লগে লগে অসমৰ বিভিন্ন জেগাৰ ষ্টুডেণ্ট আমি পাওঁ এতিয়া অসমৰে আছে বুলি ক'লেও বেয়া নহয় আপুনিতো এতিয়া শুৱালকুছিৰ পৰাই কৰি থাকিবলগীয়া হয় নিশ্চয় হয় এতিয়া কিমান ছাত্ৰ ছাত্ৰী আপোনালোকৰ এই কোচিং বুলিয়ে কৈছোঁ মই কোচিঙত জড়িত হৈ আছে এনেইতো ইউটিউবৰ যোগেৰে আমাৰ এতিয়া 1,12,000 মান ষ্টুডেণ্টে হয়তো জড়িত হৈ আছে সকলো এতিয়া ষ্টুডেণ্ট নহয় কিছুমানে হয়তো 2 বছৰ আগত আমাৰ ওচৰত পঢ়িছিলে তথাপিতো মানে চব লগ লাগি তেনেকুৱা এটা হৈ আছে সংখ্যা আৰু বাকী ইভাগে যদি আমি চাওঁ প্ৰত্যেকটো ছাবজেক্টৰ ক্ষেত্ৰতে এপত ষ্টুডেণ্ট হিচাপে 100+ থাকে আৰু থাকে আচ্ছা আপোনালোকৰ কোনকেইটা ছাবজেক্ট আপোনালোকে ইয়াত ইনক্লুড কৰি লৈছে প্ৰথমতে দাদা বুলিয়ে ক'লোঁ মোৰ যিহেতু নিজৰ দাদা হয় ঋতুপৰ্ণ বৰা দাদাই কেমিষ্ট্ৰি আৰম্ভ কৰিলে তাৰপিছত সেই লকডাউনৰ কাহিনী চলি আছিল নহয় 1 মাহমান মই গুৱাহাটীত থাকিলোঁ তাৰপিছত যেতিয়া আহিলোঁ ঘৰলৈ অহাৰ পিছত ফিজিক্সটো মই পঢ়োৱাৰ লগে লগে তাতে ফিজিক্সটো আহি গ'ল তাৰপিছত আমি লাহেকৈ ভাবিলোঁ যে বস্তুটো কিবা আধৰুৱা হৈ আছে মানে সম্পূৰ্ণ হোৱা নাই গতিকে সেইকাৰণে আমি বায়'লজিৰ কথা ভাবিলোঁ তাৰপিছত বায়'লজি ক্লাছ
নেক্সট 2 years মান চলি থকাৰ পিছত আকৌ ভাবিলোঁ যে নাই এতিয়া মেথছটো কমীয়া হৈ আছে আকৌ মেথছটো ইনক্লুড কৰা হ'ল তেনেকৈ আমাৰ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি 4টা ছাবজেক্ট তাৰমানে জ্ঞানমে এতিয়া সম্পূৰ্ণ ছায়েন্স প্ৰভাইড কৰি আছে বুলি ক'ব পাৰি আৰু বুজিছোঁ মেইন ছাবজেক্ট এটা আচ্ছা মই এটা কথা জানিবলৈ বিচাৰিছোঁ আপোনালোকৰ যিটো কোৰ্চ সেই কোৰ্চটো কিমান দিনীয়া হয় মানে কিমান দিনৰ ভিতৰত আপোনালোকে এটা চিলেবাছ কমপ্লিট কৰি দিয়ে এতিয়া চাব গ'লে ফাৰ্ষ্ট ইয়েৰৰ যিবিলাক ক্লাছ হয় ফাৰ্ষ্ট ইয়েৰ ক্লাছবিলাক একদম ফুল ফেজত যদি ষ্টাৰ্ট হয় জুন মানৰ পৰাহে মানে স্কুল কলেজবিলাকত ষ্টাৰ্ট হয় আমি সেইটো ধৰি লওক পাৰিলে এমাহমান আগৰ পৰা ষ্টাৰ্ট কৰিবলৈ ট্ৰাই কৰোঁ মে' মানৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আৰু কৰি ডিচেম্বৰৰ ভিতৰত সকলো কোৰ্চ শেষ হৈ যায় তেনেকৈ ছেকেণ্ড ইয়েৰৰ ক্ষেত্ৰতো একেই ডিচেম্বৰে আমাৰ মানে সময়সীমা এতিয়া কোন ক্লাছৰ আপোনালোকৰ ক্লাছ হয় আমাৰ ক্লাছ 10 11 12 আচ্ছা মানে 3টা ক্লাছ আপোনালোকে সাঙুৰি লৈছে ন একচুৱেলি আমি ক্লাছ 11 12ৰে ক্লাছবিলাক প্ৰথমতে কৰি আছিলোঁ তাৰপিছত দেখিলোঁ যে ষ্টুডেণ্টবিলাকে বহুত এনেকুৱা কিছুমান কনচেপ্ট থাকে যিবিলাক ক্লিয়াৰ কৰি নহাৰ কাৰণে আহি পিনি 11 12ত বহুত দিগদাৰ হয় তো ভাবিলোঁ যে বেছটো ভাল হৈ নাথাকে ষ্টুডেণ্টৰ সেইকাৰণে অকণমান বেছৰ পৰা যাওঁ বুলি ভাবি আমি 10 পালোঁ এতিয়া লাহে লাহে আমি দেখিছোঁ যে ছায়েন্স পঢ়া ষ্টুডেণ্টৰ কাৰণে গোটেই বস্তুটো আৰম্ভ হয় একচুৱেলি 9ৰ পৰা সেইকাৰণে এইবাৰ আমি 9টো এড কৰিম বুলি ভাবি আছোঁ মানে কথাটো এনেকুৱা যে টেক্সট বুকছ আৰ গ্ৰেডেড ইন ডিফিকাল্টিজ এণ্ড টেকনিকেলিটি অফ দ্য প্ৰব্লেমছ ইট হুইচ দে ডিল টেক্সট বুকবিলাক গ্ৰেডেড হয় 9 to 10 to 9ৰ লগত ৰিলেটেড 11 to 10ৰ লগত ৰিলেটেড গতিকে আপোনালোকে মোৰো এইটো ৰিকুৱেষ্ট থাকিব যে ক্লাছ 9 মানৰ পৰা যদি আপোনালোকে কৰে তেতিয়াহ'লে হয়তো ষ্টুডেণ্টবিলাক বেছি লাভান্বিত হ'ব স্পেচিয়েলি হেৰি হয় ক্লাছ 9 to 11ৰ লগত ৰিলেটেড হয় কাৰণ আমি কমপ্লিটলি ৰিলেটেড নিচিনাই হৈছে 10 to 12ৰ লগত মই যেতিয়া বিভিন্ন সময়ত IIT NIT চিট পোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰিছোঁ তেতিয়া তেখেতলোকে কয় যে তেখেতলোকৰ JEE বা JEE মেইনছ সেই পৰীক্ষাখিনি দিবৰ কাৰণে তেখেতলোকে 9 10 11 12 তাৰ কনচেপ্টটো ক্লিয়াৰ থাকিলে পাছ কৰি যাব পাৰি বুলি তেখেতলোকে কয় আচ্ছা মই আৰু এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ আপোনালোকক এইটো একদম প্ৰফেশ্যনেলি সুধিছোঁ আপোনালোকৰ এটাতো ফিজ থাকে তাত হয় ফিজটো কেনেকুৱা টাইপৰ আমাৰ ফিজবিলাক মই যদি এতিয়া একদম সাধাৰণভাৱে কওঁ যে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ 2009ত 2009ত মান্থলি যিটো ফিজ মই দিব লগা হৈছিলে এতিয়াও যদি ষ্টুডেণ্ট এজনে চাই যে আমাৰ ফিজবিলাক যদি কম্পেয়াৰ কৰি চাই তেওঁলোকৰ মান্থলি সিমান মানে হয়গৈ মানে আচ্ছা মই আপোনালোকৰ ইয়াতে ফোন নাম্বাৰ দি দিম যোগাযোগ কৰিব আপোনালোকে আৰু আপোনালোকৰ চাগে এটা ধাৰণা আহিব পাৰে দেই যে শ্ৰীমন্ত দত্তই আজি জ্ঞানমৰ মানে প্ৰমোশ্যন দিছে আৰু পইচা লৈছে ভুলতো নাভাবিব এই মোৰ ফ্ৰণ্টত এখন ডিজিটেল বৰ্ড আছে এখেতলোকে মোক এটা হেল্প কৰিছে আজি অলপ দিনৰ পৰা যে মোক মহা বুলি মাতে যে মহা আপোনাৰ যেতিয়াই প্ৰয়োজন হয় আপুনি ভিডিঅ' বনাব আপোনালোকে দেখিছে মোৰ লাষ্ট 2টামান ক্লাছ মই ডিজিটেল বৰ্ডত বনাইছোঁ তেখেতলোকে যদি মোক সেইটো হেল্প কৰিব পাৰে মইতো তেখেতলোকৰ প্ৰতি মৰম আন্তৰিকতা কিবা এটা দেখাব লাগিব গতিকে মই ক'লোঁ মই তোমালোকৰ ভিডিঅ' এটা বনাই দিম গতিকে সেইটোৱে কথা মই প্ৰফেশ্যনেল নহয় আৰু আটাইতকৈ ডাঙৰ কথা কি আমি তিনিওজনে শিক্ষক ইয়াত গতিকে আমাৰ কথাখিনি পাতিও ভাল লাগিছে বা ছাত্ৰ ছাত্ৰীৰ মনৰ ভাৱখিনি মই আপোনালোকৰ মাজলৈ লৈ যাব পাৰিছোঁ আচ্ছা মোক এটা কথা কওক যে অতি পৰিতাপৰ কথা যে যোৱা 2টামান বছৰৰ পৰা ছায়েন্স যিটো ষ্ট্ৰীম সেই ষ্ট্ৰীমটোত ষ্টুডেণ্ট একেবাৰে কমি গৈছে কিয় কমিছে বুলি আপোনালোকে ভাবে বাৰু মানে মেইন কথাটো হ'ল প্ৰথমতে দেখিব আহে কিন্তু ষ্টুডেণ্ট বহুতখিনি আহে এনেকুৱাও মই দেখোঁ যে 11 পোৱাৰ পিছত 12টো পঢ়িবলৈ ভয় খাই যায়গৈ মানে ছায়েন্সত পাৰিম কিনে নোৱাৰিম কণ্টিনিউ কৰিব এনেকুৱাও হয় প্ৰথম কথা আৰু সেইখিনিক দেখি পিনি এই পিছৰখিনি এতিয়া ভয় কৰা হৈ গৈছে মানে যে এনেকুৱা হৈছে নামুকে ছায়েন্স লৈছিলে নোৱাৰিলেগৈ তাত ময়ো নোৱাৰিম নেকি মাৰ্কছবিলাক পায় 10লৈকে আচলতে 10লৈকে চিলেবাছখিনি বহুত আমি জাষ্ট পঢ়ি পিনি গৈ কিতাপখন চাই গ'লেই হৈ যোৱা নিচিনা হয় মানে কনচেপচুৱেল এতিয়া নতুনকৈ বাৰু কনচেপচুৱেল বহুত ইণ্ট্ৰডিউচ কৰিছে আমাৰ কুৱেশ্যন পেপাৰবিলাকত আপুনি যদি আজিৰ পৰা 2-3 বছৰৰ পৰাইতো আপুনি কুৱেশ্যনটো সুধিছে ন 2-3 বছৰ আগৰ যদি প্ৰেক্ষাপটটো চাই মানে টেষ্ট পেপাৰ কেইখনমান যদি লৈ পিনি প্ৰেক্টিচ কৰি দিয়ে গোটেই কুৱেশ্যনখিনি মানে একে টাইপৰে হৈ থাকে কিন্তু সেই 2 বছৰমানৰ পৰা যে চেঞ্জ হৈছে এই পেটাৰ্ণটো সেইটো কাৰণে হয়তো এইটো আৰু বেছি হৈ গৈছে মানে ষ্টুডেণ্টে নোৱাৰিছে মানে কিন্তু তাৰ কাৰণে এইটোৱে বস্তু যে 9ৰ পৰা কনচেপচুৱেল হ'ব লাগিব মানে ষ্টাডি মই এটা কথা অনুভৱ কৰিছোঁ মানে হয়তো আৰু 2-3 বছৰৰ পিছত আকৌ ছায়েন্সৰ ষ্ট্ৰীমত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িব ছাত্ৰ ছাত্ৰী লাষ্ট এটা কথা মই ফিল কৰিছোঁ যে মোৰ ওচৰত কেইগৰাকীমান ছাত্ৰী এবাৰ টিউশ্যন কৰিবলৈ আহিছিলে তেতিয়া খুব গ্ৰামাৰৰ সৰু সৰু কথাবিলাক তেওঁলোকে 9-10ত নাজানে তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ যে তোমালোকে ইমান সৰু কথাবিলাক 9-10ত নাজানা কিয় যে তেওঁলোকে কৈছিলে যে ছাৰ এইবিলাক কথা যেতিয়া আমি শিকিব লাগিছিলে সেইখিনি আমাৰ লকডাউন হ'ল
লকডাউনৰ সময়ত আমি এইখিনি কথা 6, 7 বা 5ত শিকি নাহিলোৱে আৰু সেইকাৰণে এতিয়া 9, 10ত আমি মানে অলপ উজুতি খাবলগীয়া হৈছে ময়ো অনুভৱ কৰিছোঁ 2-3 বছৰৰ পিছত এইকাৰণে নাইকিয়া হ'ব বুলি কৈছোঁ লকডাউন ষ্টাৰ্ট হোৱা সময়খিনিৰ ষ্টুডেণ্টে এতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দি আছে গতিকে তেওঁলোকৰ সেই প্ৰব্লেমটো হৈছে আচ্ছা কেমেষ্ট্ৰি হয় গতিকে মই এটা প্ৰশ্ন কৰিম যে কেমেষ্ট্ৰি ছাবজেক্টটো একেবাৰে সহজভাৱে ছাত্ৰ ছাত্ৰীসকলে বুজিবৰ কাৰণে মানে যিটো প্ৰিলিমিনাৰী কথাখিনি আপুনি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক এডভাইচ কৰিব কেনেকৈ তেওঁলোকে কেমেষ্ট্ৰিৰ প্ৰতি আগ্ৰহী হ'ব এতিয়া প্ৰথম কথা হ'ল কেমেষ্ট্ৰি বস্তুটো বহুত বস্তু আমি ইমাজিনেৰিয়ে কৰি পঢ়িবলগীয়া হয় মানে হয় ইমাজিনেশ্যনত লৈ এতিয়া এটম এটা হওক ইলেক্ট্ৰন এটা হওক সেইবিলাক বস্তু মানে ক্লাছত দেখাই দিয়াটো পচিবল নহয় চ' বহুত ইমাজিনেটিভ পাৱাৰটো ষ্টুডেণ্টৰ থাকিব লাগিব কিন্তু হ'লেও আমি প্ৰথম বস্তুটো ভাল পাব লাগিব ন ছাবজেক্টটো ভাল পাবৰ কাৰণে আমি ডে টু ডে লাইফত ক'ত যদি ৰিলেটেড হৈ আছে চাওঁ বস্তুবিলাক আমি প্ৰত্যেকখন ফিল্ডতেই মানে কেমেষ্ট্ৰিটো ৰিলেটেড এটা বস্তু সেই ইণ্টাৰেষ্টটো প্ৰথমতে আনি ল'ব লাগিব কেমেষ্ট্ৰিটো এনেকুৱা এটা ছাবজেক্ট নহয় যে কিবা এটা এনেকুৱা ট্ৰিক দি দিম যিটো একদম বিৰাট ইজি কৰি দিব তেনেকুৱা ছাবজেক্টটোৱেই নহয় আচলতে কিন্তু তাকো সেই ইণ্টাৰেষ্টটো জগাব পাৰিলে মানে বস্তুটো তাৰমানে প্ৰেক্টিকেল লাইফৰ লগত কেমেষ্ট্ৰিটো জড়িত কৰি ল'ব বহুত লাগিব বেছি জড়িত মেডিচিনকে চাওক আপুনি লেবত গৈ পিনি কিবা এটা টেষ্ট কৰিবলৈ যাওক তাতেই চাওক আপুনি যিকোনো ক্ষেত্ৰতে ফেব্ৰিকেশ্যনেই হওক যিয়ে নহওক বা ফুড ইণ্ডাষ্ট্ৰিটোৱেই হওক বা পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰিটোৱেই হওক প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিৰ লগতেই মানে কেমেষ্ট্ৰি জড়িত ষ্টুডেণ্টে যদি তেনেকুৱা এটা অনুসন্ধিৎসু মন এটা লৈ ল'ব পাৰে যে এইবিলাক যে মানুহবিলাকে কৰি আছে ময়ো তেনেকুৱা এটা সেই বস্তুটো আনি ল'ব লাগিব তাৰমানে ভিতৰৰ পৰা প্ৰথমতে এতিয়া মই যেতিয়া প্ৰথম কেমেষ্ট্ৰিৰ প্ৰতি ইণ্টাৰেষ্ট হৈছিলে ইণ্টাৰেষ্টিংলি মই যাৰ ওচৰত একচুৱেলি টিউশ্যন কৰিছিলোঁ ক্লাছ 9-10ত তেখেতে ONGC চাকৰি পাই গৈছিলে আমাৰ শিৱসাগৰৰ ফালে ONGC চাকৰি বুলি ক'লে অলপ ONGC চাকৰি বুলি ক'লে অকণমান এটা ইণ্টাৰেষ্ট এটা থাকে মোৰ ইণ্টাৰেষ্টটো সেইটো পাই আহিছিলে মানে যে কেমেষ্ট্ৰি পঢ়িলে ONGC চাকৰি কৰিব পাৰি তেনেকৈ এটা মানে বস্তু সেইটো আহিব লাগিব প্ৰথম ছাবজেক্টটো ভাল পাবই লাগিব যিহেতু ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্টেই নহয় যে তাকে একদম কিবা হেৰি কৰি দিম আচ্ছা আপুনি কওকচোন অলপ ফিজিক্সৰ বিষয়লৈ প্ৰশ্ন একেটাই হয় এতিয়া আচলতে মই ষ্টুডেণ্টবিলাকক যেতিয়া পঢ়াবলৈ যাওঁ তেতিয়া আপুনি যেনেকৈ কৈছে যে ছায়েন্সৰ ফালে অলপমান কমি গৈছে তাৰ মেইন বস্তুটোৱে হৈছে ক্লাছত পঢ়াওঁতে যিটো পাওঁ যে আটাইতকৈ যদি উইক পইণ্ট আছে ষ্টুডেণ্টবিলাকৰ মেথছত আৰু ছায়েন্সত ছ'চিয়েল বা আছামিজ হওক যিবিলাকত মানে ৰাটাফিকেশ্যনটো চলি থাকে মুখস্থ কৰি গুচি যাব পাৰে সেইবিলাক ছাবজেক্ট ল'ৰা ছোৱালীবিলাকে ইমান বেয়া নাপায় তো মই সেইকাৰণে এটা কথাই কওঁ যে যিবিলাক ষ্টুডেণ্ট মেথছত অকণমান ভাল হয় বা ছায়েন্সত ভাল হয় সেই ষ্টুডেণ্টবিলাক বহুত ছিনচিয়াৰ হয় আপুনি মন কৰিবচোন চব ফালৰ পৰা তাহাঁতি মানে ছিনচিয়াৰ হয় এতিয়া ফিজিক্সৰ মোৰ ইণ্টাৰেষ্টটো তেনেকৈ আহিছিলে মই যেতিয়া ক্লাছ কৰিছিলোঁ মোৰ পঢ়াৰ দিনত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰো নহয় ফাৰ্ষ্ট ইয়েৰলৈকে মোৰ এনেকুৱা যেন ছায়েন্সখন সঁচাকৈ মাথাৰ ওপৰতে যোৱা নিচিনা লাগিছিলে ছেকেণ্ড ইয়েৰত গৈ ভাবিলোঁ নপঢ়িলেতো নহ'বই সেইবুলি ভাবি পঢ়িবলৈ যাওঁতে ভাগ্যবশতঃ মই মানে এনেকুৱা এজন শিক্ষক লগ পালোঁ যি মোক অকল ফিজিক্সৰ প্ৰতি ইণ্টাৰেষ্ট অনা বুলিয়েই নহয় ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আহি গ'ল তাৰমানে তেখেতৰ নামটো কৈ দিয়ক ভাস্কৰ জ্যোতি ছাৰ আচ্ছা শিৱসাগৰত মোৰ সদায় শ্ৰদ্ধা আছে ছাৰৰ প্ৰতি তো তেতিয়া এনেকুৱা হ'ল মই যেতিয়া ফিজিক্স ভাল পাবলৈ ল'লোঁ তেতিয়া মই ছায়েন্সো ভাল পাবলৈ ল'লোঁ চ' আচলতে যিটো বস্তু আমাৰ বেয়া লাগে সেই বস্তুটো যদি কেনেবাকৈ ভাল লাগিবলৈ হয় সেই বস্তুৰ লগত ৰিলেটেড চব বস্তু আমাৰ ভাল লাগি যায় মই ষ্টুডেণ্টবিলাকক এটা কথাই কওঁ যে তোমালোকে যদি মেথছ টান পোৱা অসমীয়া যদি ইজি পোৱা তুমি অসমীয়া পঢ়া তেতিয়া তোমাৰ এটা বস্তু আহিব যে পঢ়াত ইণ্টাৰেষ্টটো আহিব পঢ়াত প্ৰথমতে ইণ্টাৰেষ্টটো আনি ল'ব লাগিব তেতিয়া সেই ছাবজেক্ট বাকীবিলাকো অলপমান আমি টাচ কৰিব পাৰিম মানে আৰু ফিজিক্সৰ কথা ফিজিক্সতো ইমাজিনেশ্যন লাগে দাদাই কোৱাৰ নিচিনাকৈ কেমেষ্ট্ৰিত যেনেকৈ লাগে কিন্তু এটা বস্তু ভাল যে ফিজিক্সত দুটা বস্তুৱে আছে আপুনি ভালকৈ যদি চাই তেতিয়াও ফিজিক্সখন দেখি পাব নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চ বুলি ক'লে বেলেগ কিবা এটা লাগে বাট মই যদি কৈতো ছাপৰ্ট আপুনি বহি আছে চকীখনে আপোনাক ছাপৰ্ট লৈ আছে ওপৰলৈ এটা ফ'ৰ্চ দি আছে সেইটোৱে নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চ মই তেনেকৈ ধৰণে বুজাবলৈ চাওঁ মই কেতিয়াবা কওঁ ষ্টুডেণ্টবিলাক অলপ পাগল হ'ব লাগিব ফিজিক্স পঢ়িবলৈ এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পল দিব মই নিজে কি কৈ আছোঁ মানে ক'ৰবাত কিবা এটা আছিলে বস্তু এটা এটমটোক এট্ৰেকশ্যন কৰি থাকে সেইটো মই পূজা চাবলৈ যাওঁতে হাতত ধৰি টানি নিয়া নিচিনা এনেকুৱা ধৰণৰ যি টি এক্সাম্পল মই দিবলৈ ট্ৰাই কৰোঁ মানে যিমান পাৰে তাহাঁতি ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত যাতে নিজক কানেক্ট কৰিব পাৰে আৰু মই পাৰ্চনেলি এটা বস্তু মানে আজিকালি মন কৰিছোঁ কণ্টেণ্ট বহুত হৈ গৈছে আৰু ষ্টুডেণ্টবিলাকৰ মানে আটাইতকৈ বেছি এনেকুৱা হৈ গৈছে যে কিমান মানে ইউটিউব চেনেল মই ঘূৰিব পাৰোঁ কিমানটা চেনেল মই ছাবস্ক্ৰাইব কৰি ৰাখিছোঁ কিমান মই ক্লাছ নোটছ বনাইছোঁ কিমান মই লেকচাৰ চাইছোঁ কিন্তু সেইখিনি মই প্ৰেক্টিচ কিমান কৰিছোঁ সেই বস্তুটোৰ ওপৰত গুৰুত্ব কমি গৈছে সেইকাৰণে আজিকালি ষ্টুডেণ্টৰ কুৱেশ্যন দুটা থাকে
ছাৰ পঢ়িছোঁ বহুত কিন্তু পৰা নাই কিয় কৰা নাই আগতে হয়তো কমেই পঢ়িছিলে কিন্তু পাৰিছিলে বেছি কনফিউজনত বেছি গুচি যায় তাৰমানে হয় ষ্টুডেণ্ট হয় সেইকাৰণে মই আৰু এটা কথা কওঁ ষ্টুডেণ্টবিলাকক যে আমাৰ যিটো এইম এণ্ড অবজেক্টিভ সেইটো আচলতে ট্ৰেডিশ্যনেলটোৱে হ'ব লাগে আৰু যিটো ৱে অফ টিচিং সেইটো আচলতে মডাৰ্ণ হ'ব লাগে কিন্তু আমাৰ আজিকালি এইম অবজেক্টিভ কিনে কিবা মডাৰ্ণিজিমত গৈ কি এইম আছে কি অবজেক্টিভ আছে ষ্টুডেণ্টবিলাকে বুজি নোপোৱাৰ নিচিনা হৈ গৈছে হয় মানে এতিয়া কথাটো এনেকুৱা ধৰণৰ যে এখেতলোকৰ কথাৰ পৰা আমি এটাই গম পালোঁ যে যিটো ভয়টোৰ বিষয়টো আমি জানো যে পৰশুৰামৰ ওচৰত যেতিয়া কৰ্ণই শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে তেতিয়া কৰ্ণই নিজকে ব্ৰাহ্মণ বুলি পৰিচয় দি শিক্ষা গ্ৰহণ কৰিছিলে কিন্তু যিদিনা গম পাইছিলে যে তেওঁ ব্ৰাহ্মণ নহয় ক্ষত্ৰিয় তেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিলে যে তুমি মোক কিয় সত্য কথাটো কোৱা নাছিলা তেতিয়া তেওঁ কৈছিলে যে মোৰ ভয় লাগিছিল তেতিয়া পৰশুৰামে কৈছিলে যে ভয় হৈছে মানুহৰ জীৱনত বাৰম্বাৰ আহি থকা মৃত্যু গতিকে ফিজিক্সৰ প্ৰতি ভয় কৰা কেমেষ্ট্ৰিৰ প্ৰতি ভয় কৰা মেথছৰ প্ৰতি ভয় কৰা বা এনি ছাবজেক্ট সেই ভয়টো কিন্তু আমাৰ জীৱনৰ কাৰণে একো মৃত্যু গতিকে জীৱনত বাৰম্বাৰ মৃত্যুক কামনা কৰাতকৈ সেই ভয়ক আমি প্ৰতিহত কৰিব লাগিব হয়নে মই কথাখিনি আপোনালোকলৈ আগবঢ়ালোঁ মই এটা কথাই আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ এখেতলোকৰ জ্ঞানম যি টিউশ্যন চেণ্টাৰ মোৰ বৰ বেছি দিনৰ চিনাকি নহয় কিন্তু এইকেইটা দিনতে মই গম পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে এটা কথা চাব যে জীৱনত ছাকচেছফুল পাৰ্চন হ'বৰ কাৰণে কিন্তু প্ৰথম বস্তুটো হৈছে টাইম মেনেজমেণ্ট এতিয়া আমি আমাৰ শিশুবিলাকক টিউশ্যন কৰিবলৈ পঠাওঁ যাওঁতে আধা ঘণ্টা আহোঁতে আধা ঘণ্টা তাত টিউশ্যন ল'ব বুলি আধা ঘণ্টা ৰ'বলগীয়া হয় তেনেকুৱা ধৰণে কি হয় যে তেওঁলোকৰ যথেষ্ট সময় যায় মোৰ কোনো অনলাইন কোচিং ক্লাছ নাই আকৌ মই মোৰ কথা কোৱা নাই বোলে মই নিজৰ কথাটো কৈছোঁ সেইটো নহয় ভৱিষ্যতে যদি 3 বছৰলৈ বাৰু একো নহয় তাৰপিছত যদি মই কিবা চিন্তা কৰোঁ বেলেগ কথা কিন্তু মই এটা কথা কৈছোঁ টাইম মেনেজমেণ্টটো গতিকে সেই টাইমটো যদি মেনেজ কৰিবলৈ বিচাৰিছে মই এইটো ক'বলৈ বিচৰা নাই যে জ্ঞানম টিউশ্যন চেণ্টাৰতে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক দিয়ক কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা অনলাইন ক্লাছ কাৰণ আপোনাৰ সন্তানটিয়েতো ফোন চাই থাকে ফোনটোতো চাই থাকে আৰু সকলোৰে ঘৰত ফোন আছে গতিকে ঘৰতে থাকিলে আপোনালোকৰ চকুৰ আগতে থাকিলে আৰু কি পঢ়িছে কি নাই পঢ়া আপোনালোকে অনলাইন ক্লাছটো দিব পাৰে গতিকে সেইখিনিকে মই আজি এখেতলোকৰ যোগেদি আপোনালোকক অৱগত কৰালোঁ আৰু মই শুভকামনা জনাইছোঁ ইমান তোমালোক হাইলি এডুকেটেড কিন্তু তোমালোকৰ এইটো মই ভবা নাই যে এইটো তোমালোকে প্ৰফেশ্যন হিচাপে লৈছা প্ৰফেশ্যনটো ডেফিনেটলি তাত এটা প্ৰফেশ্যনেল কেৰিয়াৰৰ কথা থাকিবই কিন্তু তাৰ লগতে যে তোমালোকে এইটো এটা সেৱাও আগবঢ়াইছা তাৰ কাৰণে কিন্তু মই ধন্যবাদ জনাইছোঁ আৰম্ভণিতে মই আপুনি বুলি কৈছিলোঁ নোৱাৰিলোগৈ আৰু সৰু ল'ৰা সেইকাৰণে শেষলৈ তুমি বুলি কৈছোঁ মই যোগাযোগৰ নম্বৰ এখেতলোকৰ দি দিছোঁ আপোনালোকে যোগাযোগ কৰিব আৰু নিয়ৰ এইবাৰ 8ত 9লৈ পাব মই নিয়ৰকো এখেতলোকৰ টিউশ্যন চেণ্টাৰৰ লগত জড়িত কৰিম আৰু আজি মই লৈ আনিছোঁ মোৰ কাষতে বহি আছে সেইকাৰণে লৈ আনিছোঁ যে ফিজিক্স কি কেমেষ্ট্ৰি কি কেনেকৈ পঢ়িব লাগিব সেই আইডিয়াখিনি পাওক আৰু মই ভাবিলোঁ কেৱল নিয়ৰে পালেই নহ'ব আপোনালোকৰ সন্তানেও পাব লাগিব ধন্যবাদ শুভকামনা জনাইছোঁ আগুৱাই যাওক আৰু ভগৱানে আপোনালোকক সহায় কৰে ধন্যবাদ